দতমাত মই সব ঘৰ উৰুৱাই দিম হ'ব সব ঘৰতে আশা আছে সেইটো পূৰণ কৰিবৰ কাৰণে এটা স্কোপ দিব লাগে আৰু আমাৰ মতে চলিব দিব লাগে যিমান ঘৰ আছে প্ৰত্যেক ঘৰতে মই এটা এটা অৰুণোদয় দি দিম যেহেতু সুদীৰ্ঘ 30-34টা বছৰ আন্দোলনৰ পিছত এই BTC BTR আৰু ইয়াৰ আগত BSc যেহেতু 3টা চুক্তি হ'ল আৰু শহীদৰ বিনিময়ত এই মানে এটা প্ৰশাসনিক সেই শিক্ষিতল ব্যৱস্থাটো যেহেতু পাইছে মাহৰ 10 তাৰিখে দতমা সব ঘৰতে এটা এটা অৰুণোদয় আহি যাব আজি মই কথা দিছোঁ ইয়াৰ কাৰণে আমাৰ সদায় মনত এটাই কথা আহে যে এই শিক্ষিতলখন BTRখন আমাৰ মতে চলিব দিব লাগে আজি ইমান ডাঙৰ অনুষ্ঠান হৈ আছে আৰু আজিৰ দিনত কথা দিছোঁ যেতিয়াতো কথা ৰাখিবই লাগিব হয়নে আজিৰ দিনত কথা দিলে তো কথা ব্ৰেক কৰিব নোৱাৰি কোনোবাই হস্তক্ষেপ কৰা কোনোবাই ইয়াৰ ওপৰত নজৰ দিয়া কোনোবাই ইয়াক মানে কাঢ়ি লৈ যোৱা তেনেকুৱা কথা যাতে কোনেও চিন্তা নকৰে সেইটোহে আমি মানে সকলোকে আহ্বান মই ক'লো যে আমাৰ দতমাত প্ৰত্যেক ঘৰ মানুহকে এটা এটা অৰুণোদয় আঁচনি দিয়া হ'ব ঠিক আছে BTCৰ নিৰ্বাচনৰ বাবে সাজু হ'বলৈ আহ্বান জনাইছোঁ BTCত যোৱাবাৰো আমি নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ এইবাৰো BTCত আমি নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিম BTCৰ নিৰ্বাচনৰ বাবে সাজু হ'বলৈ আহ্বান জনাইছোঁ BTCত যোৱাবাৰো আমি নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ এইবাৰো BTCত আমি নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিম BTCৰ নিৰ্বাচনৰ বাবে সাজু হ'বলৈ আহ্বান জনাইছোঁ BTCত যোৱাবাৰো আমি নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ এইবাৰো BTCত আমি নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিম BTCত যোৱাবাৰো আমি নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ এইবাৰো BTCত আমি নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিম বড়োসকল যথেষ্ট সংগ্ৰামী মানুহ যথেষ্ট ত্যাগ আৰু কষ্ট স্বীকাৰ কৰি পেলাই BTCত নিজৰ মানুহে শাসন কৰাৰ যিটো অধিকাৰ তাৰ বড়ো মানুহে পাইছে তাত হস্তক্ষেপ কৰাটো তাৰ BTCৰ বড়ো মানুহে বা BTCৰ অন্যান্য জনগোষ্ঠীৰ যি মানুহ আছে তেওঁলোকে ভাল নাপায় অসমত প্ৰত্যেকটা জনজাতীয় অঞ্চলৰ ৰাজনৈতিক দলকেইটাক গেৰুৱাকৰণ তেওঁলোকে কৰিলে প্ৰমোদ বড়োৰ ৰাজনৈতিক দল হিচাপে তেওঁলোকে একেলগে চৰকাৰ কৰিছে প্ৰায় গেৰুৱাকৰণ হৈছে UPPLক বেয়া পাইছে BJP দলৰ ফালৰ পৰা যিবিলাক কাম কৰিছে তেওঁলোকে প্ৰিভেণ্ট কৰিব পৰা নাই বুলি ভাবিছে তাত BTCৰ যি অধিকাৰ সেই অধিকাৰ লাহে লাহে যে খৰ্ব হৈছে তাৰ জাতীয় সংগঠন তেওঁলোকো বুজিছে মই নাম ক'ব খোজা নাই জাতীয় সংগঠনবিলাকো যিসকলে UPPLক জিকাইছে তেওঁলোকেও কিন্তু এই বিষয়টো ভাল পোৱা নাই সাংঘাতিক ধৰণৰ পৰিৱৰ্তনৰ এটা নিৰ্বাচন আপোনালোকে দেখিব ভাবিব নোৱাৰা পৰিৱৰ্তনৰ এটা নিৰ্বাচন আপোনালোকে দেখিব আগৰ আমাৰ যিসকল পলিচি মেকাৰ আছিলে BJPৰ ষ্টেট লেভেলৰ এখেতসকলৰ সমীক্ষা মতে আচলতে BTC অঞ্চলত BJPৰ সম্ভাৱনা খুব কম গতিকে বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই
স্পষ্টভাৱে কৈছিল হাগ্ৰামা মহিলা ডাঙৰীয়া থিয় হ'ব, প্ৰমোদ ব্ৰহ্ম ডাঙৰীয়াকো কিছুমান চিট এৰি দিয়া। গতিকে UPPL আৰু BPFৰ মাজত বুজা পৰা হৈ 2020 নিৰ্বাচনত আহা, এইটো আছিল পলিচি। আৰু সেই হিচাপে মই কামটো কৰিছিলোঁ, ৰিহন বেমাৰ আৰু মই আলোচনা ভালদৰে গৈছিলে, কিন্তু আমাৰ BPFৰ মাজত কিছুমান এইটো আপত্তি কৰিলে, সেই বুজা পৰাটো যোৱাবাৰ নহ'ল। আশা আছে সেইটো পূৰণ কৰিবৰ কাৰণে এটা স্কপ দিব লাগে আৰু আমাৰ মতে চলিব দিব লাগে। যিহেতু সুদীৰ্ঘ 30-34টা বছৰ আন্দোলনৰ পিছত এই BTC, BTR আৰু ইয়াৰ আগত BSc যিহেতু 3টা চুক্তি হ'ল আৰু শ্বহীদৰ বিনিময়ত এই মানে এটা প্ৰশাসনিক সেই শিক্ষিত ব্যৱস্থাটো যিহেতু পাইছে, তো ইয়াৰ কাৰণে আমাৰ সদায় মনত এটাই কথা আহে যে এই শিক্ষিতখন BTRখন আমাৰ মতে চলিব দিব লাগে। কোনোবাই হস্তক্ষেপ কৰা, কোনোবাই ইয়াৰ ওপৰত নজৰ দিয়া, কোনোবাই ইয়াক মানে কাঢ়ি লৈ যোৱা তেনেকুৱা কথা যাতে কোনেও চিন্তা নকৰে, সেইটোহে আমি মানে সকলোকে আহ্বান জনাওঁ। এপছৰ সভাপতিগৰাকীৰ সেই ভাষ্যই প্ৰমাণ কৰে স্বাভিমানী বড়ো জাতিয়ে বড়ো ভূমিত নিবিচাৰে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ আগ্ৰাসন অথবা প্ৰসাৰ। বড়োসকল যথেষ্ট সংগ্ৰামী মানুহ, যথেষ্ট ত্যাগ আৰু কষ্ট স্বীকাৰ কৰি পেলাই BTCত নিজৰ মানুহে শাসন কৰাৰ যিটো অধিকাৰ তাৰ বড়ো মানুহে পাইছে। তাত হস্তক্ষেপ কৰাটো তাৰ BTCৰ বড়ো মানুহে বা BTCৰ অন্যান্য জনগোষ্ঠীৰ যি মানুহ আছে তেওঁলোকে ভাল নাপায়। অসমত প্ৰত্যেকটা জনজাতীয় অঞ্চলৰ ৰাজনৈতিক দলকেইটাক গেৰুৱাকৰণ তেওঁলোকে কৰিলে। প্ৰমোদ বড়োৰ ৰাজনৈতিক দল হিচাপে তেওঁলোকে একেলগে চৰকাৰ কৰিছে, প্ৰায় গেৰুৱাকৰণ হৈছে। UPPLক বেয়া পাইছে, BJP দলৰ ফালৰ পৰা যিবিলাক কাম কৰিছে তেওঁলোকে প্ৰিভেণ্ট কৰিব পৰা নাই বুলি ভাবিছে। তাত BTCৰ যি অধিকাৰ, সেই অধিকাৰ লাহে লাহে যে খৰ্ব হৈছে, তাৰ জাতীয় সংগঠন তেওঁলোকো বুজিছে। মই নাম ক'ব খোজা নাই, জাতীয় সংগঠনবিলাকো যিসকলে UPPLক জিকাইছে তেওঁলোকেও কিন্তু এই বিষয়টো ভাল পোৱা নাই। সাংঘাতিক ধৰণৰ পৰিৱৰ্তনৰ এটা নিৰ্বাচন আপোনালোকে দেখিব, ভাবিব নোৱাৰা পৰিৱৰ্তনৰ এটা নিৰ্বাচন আপোনালোকে দেখিব। আশা আছে সেইটো পূৰণ কৰিবৰ কাৰণে এটা স্কপ দিব লাগে আৰু আমাৰ মতে চলিব দিব লাগে। যিহেতু সুদীৰ্ঘ 30-34টা বছৰ আন্দোলনৰ পিছত এই BTC, BTR আৰু ইয়াৰ আগত BSc যিহেতু 3টা চুক্তি হ'ল আৰু শ্বহীদৰ বিনিময়ত এই মানে এটা প্ৰশাসনিক সেই শিক্ষিত ব্যৱস্থাটো যিহেতু পাইছে, তো ইয়াৰ কাৰণে আমাৰ সদায় মনত এটাই কথা আহে যে এই শিক্ষিতখন BTRখন আমাৰ মতে চলিব দিব লাগে। কোনোবাই হস্তক্ষেপ কৰা, কোনোবাই ইয়াৰ ওপৰত নজৰ দিয়া, কোনোবাই ইয়াক মানে কাঢ়ি লৈ যোৱা তেনেকুৱা কথা যাতে কোনেও চিন্তা নকৰে, সেইটোহে আমি মানে সকলোকে আহ্বান জনাওঁ।